হয় নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যেহেতু কাইলৈ পুৱাৰে পৰা ভোট গণনা আৰম্ভ হ'ব আৰু মই এই মুহূৰ্তত নলবাৰী জিলা যি ষ্ট্ৰং ৰুম আচলতে নলবাৰী মহাবিদ্যালয়ত এই ষ্ট্ৰং ৰুম কৰা হৈছে আৰু এই ষ্ট্ৰং ৰুমৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ মোৰ সহযোগী ৰাজুৱে দেখুৱাইছে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত মই 1 নম্বৰ গেটৰ দৃশ্য দেখুৱাইছোঁ এই গেটেৰে যিসকলে প্ৰৱেশ কৰিব সম্পূৰ্ণকৈ লিখা আছে কাউণ্টিং এজেণ্ট 38 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ যিসকল কাউণ্টিং এজেণ্ট এই গেটেৰে সোমাব লগতে কাউণ্টিং ছুপাৰভাইজাৰ কাউণ্টিং এছিষ্টেণ্ট মাইক্ৰ' অবজাৰ্ভাৰ নলবাৰী বিধানসভা সমষ্টিৰ তেওঁলোকেও এই গেটেৰে সোমাব এইটো হৈছে 1 নম্বৰ গেট তেনেকৈ 3খনকৈ গেট কৰা হৈছে আৰু এই 3খন গেটেৰে এজেণ্টসকলৰ লগতে যিসকল দায়িত্ববাহী বিষয়া কৰ্মচাৰী থাকিব তেওঁলোকে প্ৰৱেশ কৰিব আৰু ভিতৰত যিহেতু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে এই ভোট গণনা কাইলৈ সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে 38 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি যেহেতু নলবাৰীত 3টাকৈ বিধানসভা সমষ্টি আছে আৰু 3টা বিধানসভা সমষ্টিৰ ভোট গণনা কাইলৈ ইয়াত হ'ব 38 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত এইবাৰ দেখিবলৈ পোৱা গৈছে 292টা ভোট কেন্দ্ৰ আছে আৰু 2,19,672 গৰাকী ভোটাৰ তাৰ ভিতৰত কিন্তু ভোট পল হৈছে 2,638টা ভোট পোল হৈছে অৰ্থাৎ এইবাৰ দেখিবলৈ পোৱা গৈছে যে বৰক্ষেত্ৰীত আটাইতকৈ বেছি ভোট পোল হৈছে আৰু 91% ভোট পোল হৈছে আৰু বৰক্ষেত্ৰীত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ মিত্ৰজোঁটৰ দিগন্ত বৰ্মন যোৱাবাৰৰ বিধায়ক প্ৰাক্তন বিধায়ক বিজেপিৰ নাৰায়ণ ডেকা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে আৰু TMCৰ পৰা প্ৰক্ষেপ কৰা হৈছে আমিৰুল ইছলাম আৰু আনফালে SUCIৰ পৰা নিক্ষেপ কৰা হৈছিলে মুনীন্দ্ৰ দলে গতিকে এই 4গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আৰু এই 4গৰাকীৰ ভিতৰত দেখিবলৈ পোৱা গৈছে যে দিগন্ত বৰ্মন আৰু নাৰায়ণ ডেকাৰ মাজতে মূল যুঁজখন হৈছে আৰু খুব প্ৰত্যাহ্বানমূলক এখন যুঁজ হৈছে গতিকে খুব কম ভোটত কোনোবা এগৰাকী যে ওলাই যাব সেয়া প্ৰায় নিশ্চিত গতিকে কিমান ভোটত কোনে উইনাৰ হয় কাইলৈ নিশ্চিতভাৱে ফলাফল ওলাব যিহেতু 292টা ভোট কেন্দ্ৰ আছে আৰু প্ৰত্যেকটো সমষ্টিতে 14খনকৈ টেবুলত ভোট গণনা কৰা হ'ব সেই হিচাপে দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰী সমষ্টিত 20 ৰাউণ্ড ভোট গণনা হ'ব আৰু 20 ৰাউণ্ড ভোটৰ অন্তত বৰক্ষেত্ৰীৰ ফলাফল নিৰূপণ হ'ব সমান্তৰালকৈ যদি আমি চাওঁ নলবাৰী বিধানসভা সমষ্টিত আছে 269টা ভোট কেন্দ্ৰ আৰু ভোট আছিলে 2,02,78টা ইয়াতে ভোট পল হৈছে 1,81,246টা আৰু দেখিবলৈ পোৱা গৈছে 19 ৰাউণ্ড ভোট গণনাৰ অন্তত নলবাৰীৰ যি ফলাফল সেই ফলাফল ওলাই যাব আৰু নলবাৰীত বিশেষকৈ অশোক শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মাজতে মূল যুঁজখন হ'ব আৰু এইবাৰ কিন্তু দেখিবলৈ পোৱা গৈছে তত্ত্বাৱধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ প্ৰত্যাহ্বান দিছে বা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰিছে অশোক শৰ্মাই গতিকে এই মুহূৰ্তত কিমান ভোটত ওলাই যায় সেয়াহে হ'ব লক্ষণীয় আৰু কাইলৈ এই যি ভোট গণনা সেই ভোট গণনাৰ অন্তত কোনে শেষ হাঁহি মাৰিব সেয়া লক্ষণীয় হ'ব কিন্তু বিশেষ চৰ্চা লাভ কৰিছে নলবাৰী বিধানসভা সমষ্টিও আৰু যদি আমি চাওঁ টিহু সমষ্টিত দেখিবলৈ পোৱা গৈছে 264টা ভোট কেন্দ্ৰ আছে আৰু ভোট আছিলে 2,04,441টা আৰু টিহু সমষ্টিত ভোট প্ৰদান হৈছে 1,78,194 গৰাকী অৰ্থাৎ টিহু সমষ্টিত দেখিবলৈ পোৱা গৈছে যি এই ভোটদানৰ হাৰ প্ৰায় 84% ওপৰত আছে আৰু দেখিবলৈ পোৱা গৈছে গোটেই নলবাৰী যদি চাওঁ আমি দেখিবলৈ পোৱা গৈছে 89.48% অৰ্থাৎ এইখিনি ভোট পোল হৈছে আৰু যদি আমি চাওঁ টিহু সমষ্টিত 18 ৰাউণ্ড ভোট গণাৰ পিছতেই দেখিবলৈ পোৱা যাব ফলাফল ওলাই যাব আৰু টিহুত যিহেতু বিশেষভাৱে এইবাৰ চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাতুল পাটোৱাৰী আৰু এই দুই পাটোৱাৰীৰ মাজতে মূল যুঁজখন হ'ব যদিও তাতেও 5গৰাকীকৈ প্ৰাৰ্থী আছিলে তাতেও মূল যুঁজখন কিন্তু চন্দ্ৰ পাটোৱাৰী ৰাতুল পাটোৱাৰীৰ মাজতেই হ'ব চন্দ্ৰমোহন পাটোৱাৰীক এইবাৰ কিন্তু তীব্ৰ প্ৰত্যাহ্বান দিব পাৰিছে ৰাতুল পাটোৱাৰী যাৰ কাৰণে টিহু সমষ্টি বিশেষভাৱে চৰ্চা লাভ কৰিছে আৰু টিহুৰ যিহেতু যি নৱগঠিত টিহু সমষ্টি তাৰ ভোটৰ পেটাৰ্ণ কিছু সাল সলনি হোৱাৰ কাৰণে নৱেম্বৰ অৱতীৰ্ণ হোৱা চন্দ্ৰমোহন পাটোৱাৰীয়ে পূৰ্বে ছবাৰৰ বিধায়ক এতিয়া তেখেত কিন্তু এইবাৰ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি চৰ্চা হৈছে গতিকে কাইলৈ যি ভোট গণনা এই ভোট গণনাৰ অন্তত গম পোৱা যাব কোনগৰাকী প্ৰাৰ্থী আচলতে শেষ হাঁহি মাৰিব পাৰে যিহেতু যথেষ্ট তাতো প্ৰত্যাহ্বান হৈছে মই পুনৰ কৈছোঁ যে কাইলৈ পুৱা নিশ্চয়কৈ নকুল তালুকদাৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।